বেগী টাটা 207 বাহনে মহতি আনিলে অটোসহ কেইবাখনো বাইক গোলাঘাট জিলাৰ ঢেকিয়াল চাৰিআলিত গোলাঘাটৰ পৰা দেৰগাঁও অভিমুখে আহি থকা এখন 207 বাহনে চালকৰ নিয়ন্ত্ৰণহীনতাৰ বাবে পথৰ কাষত ৰখাই থোৱা এখন অটো আৰু কেইবাখনো দুচকীয়া বাহন মহতিয়াই লৈ যোৱাৰ ফলত অটোখনত থকা 3জন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু উপস্থিত ৰাইজে তদন্তকৈ আটাইকেইজনকে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। লগতে ঘটনা সংঘটিত কৰি পলায়ন কৰা টাটা 207 বাহনখন ঢেকিয়াল তিনিআলি পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ কাষৰ পথৰ সময় চালকজনে পলায়ন কৰে আৰু তাৰ পাছতে উত্তেজিত ৰাইজে ঢেকিয়াল চাৰিআলিৰ পথৰ ওপৰত গতিৰোধকৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। দেখি আছো গোলাঘাটৰ ফালৰ পৰা গাড়ীখন অহা দেখিলো ফচকে তাৰপৰা ধাপকে শব্দ এটা শুনিছো, শুনি পেলাই উভতি চাইছো, উভতি চোৱাৰ লগে লগে দেখিছো গাড়ী এখন উল্টি খাই আহিছে, আহি পেলাই বাইক আছে লুটিয়াই আহি পেলাই আমাৰ এইখিনিতে মানুহ কেইবাজনো ৰখি আছিলো। এই ৰখি থকা মানুহকেইজনক প্ৰথমতেই মানে ৰক্ষা কৰিছে দৌৰা, নহ'লে তেওঁলোকৰ গাত মানে আজি এই গাড়ীখন আহি পেলাই লুটি খাই হৈ পৰিলেহেঁতেন। অলপমানত বাচিছে। স্পীড ব্ৰেকাৰ আমাৰ এতিয়া এই হেমচন্দ্ৰ গোস্বামী পথটো আমাক যিমান ধুনীয়াকৈ সুবিধাজনক কৰি দিছে প্ৰকৃততে ভালেই হৈছে, আমি ভাল পাইছোঁ বাৰু, ৰাস্তাটো ভাল হৈছে। কিন্তু ৰাস্তাটো ভাল হোৱাৰ লগে লগে তীব্ৰগতিত গাড়ীবিলাক এফালেদি অহা যোৱা কৰা দেখোঁ। ইফালে এইটো ঢেকিয়াল চাৰিআলি মেইন ৰোড হয়, ঢেকিয়াল চাৰিআলি ইফালে কাষতে আছে আপোনাৰ ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাষতে আছে আদৰ্শ নিম্ন মধ্যমীয়া বিদ্যালয়। আপোনাৰ মেক্সিমাম 8:30 বজাৰ পৰা 10টা বজালৈকে এইখিনি ল'ৰা ছোৱালী পূৰা ভিৰ হৈ থাকে, গাড়ী কিন্তু পূৰা স্পীডত অহা যোৱা কৰি থকা দেখোঁ। তাৰপিছতে আপোনাৰ 12 বজাৰ ৰিকেশ্যন হয় ধৰি লওক, তাৰপিছতে ছুটি হয়, সেই সময়তো আমি দেখোঁ ল'ৰা ছোৱালীবিলাক খুব অহা যোৱা কৰোঁতে গাড়ীবিলাক অকণো নৰখায়। সেইকাৰণে যদি আমাৰ ইয়াত কেইটামান স্পীড ব্ৰেকাৰ যদি দি দিয়ে তেতিয়াহ'লে বহুত ভাল হ'ব। যদি স্পীড ব্ৰেকাৰ নিদিয়ে তেতিয়াহ'লে আমাৰ কিন্তু ভৱিষ্যত উঠি অহা ল'ৰা ছোৱালীখিনিলেও আমাৰ ভয় আছে। আজি দুজনে দুখ পাইছে, দুজনে মানে হেৰিয়াত এইখনত যিখন ভাড়া লৈ আহিছে আমি গম পাওঁতে গোলাঘাটৰ পৰা দেৰগাঁৱলৈ ভাড়া লৈ আহিছিলে, দুজন ব্যক্তি আহিছিলে, তেওঁলোকে অলপ দুখ পাইছে আৰু ড্ৰাইভাৰজন আৰু লগত এজন আহিছিলে সেইজন অলপ বেছি দুখ পাইছে বুলি আমি গম পাইছোঁ। তেওঁলোককে আমাৰ ঢেকিয়াল হস্পিটেললৈ নিছিলে, তাৰ পৰা তেওঁলোকক হয়তো গোলাঘাটলৈ এতিয়া লৈ গৈছে নেকি, সেইটো বিশেষ আমি নাজানো। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।